আমাৰ গুৱাহাটীত বহুত ভাল ভাল ৱাটাৰফল আছে, যিটো ৱাটাৰফল হয়তো আগতে হয়তো গম পোৱা নাছিল মানুহবিলাক, এতিয়া গম পাইছে। তো আপোনালোকে আহিব পাৰে গড়ভাঙা ৱাটাৰ। তো গাইছ ফেমিলি যদি চাইছোঁ কিমান তলৰ পৰা আমি উঠি আহিছোঁ। তো গাইছ বহুত ভাগাত ধৰছি গাইছ। ঐ কেনে দোকান লৈ পেলাই খোজকাঢ়িব লাগে। তো গাইছ মোৰ অলপ মানে সৰু সুৰাকৈ অলপ ছাল গেলাত মানে এক্সিডেণ্ট বুলি ক'ব পাৰি। বাকী মৰ্ণিং গাইছ। চ' ৰাতিপুৱা টোপনিৰ পৰা উঠিলোঁ। মানে যোৱাকালিতো আমি চাইকেল ৰাইড কৰি ৰামপুৰৰ পৰা আমি গুৱাহাটী অভিমুখে যাত্ৰা কৰিছিলোঁ। ফাইনেলি আমি আহি পালোঁ গুৱাহাটীত। তো আজি যাম আমি গড়ভাঙা ৱাটাৰফল, য'ত আমাৰ মানে লখৰাত সোমাই যে আমাৰ গড়ভাঙা ৱাটাৰফলছ আছে। তো আমি আজি তাতে যাম। গতিকে আমি জাষ্ট ৰেডি হৈছোঁ। ৰাতিপুৱা মানে ফ্ৰেছ হৈ লৈছোঁ আৰু ফ্ৰেছ হৈ এতিয়া আৰু ধুনীয়াকৈ ওলাই যাম। তো গাইছ এতিয়াতো মইতো ফ্ৰেছ হৈ ল'লোঁ, চাহিল ভাই এতিয়ালৈকে উঠা নাই। এনেকুৱা খং উঠিছে মানে, সি কেনে চলি কালি মানে অলপ চাইকেল চলাতে তাৰ মানে দেহা একেবাৰে পৰি গৈছে। ৰাতি মই মালিচ লাগে দিছোঁ। তো সি কি কৰি আছে বৰ্তমান মই দেখি আছোঁ আপোনালোকক। এই পুপুলা এই উঠ, নাজানা কি হল নাকি তোৰ ৰাইড কৰা? এই তোৰ ৰাইড নাকি? তোৰ ভিডিঅ' মই বনাই দিলোঁ, তোৰ চব মই বনাই দিলোঁ, আৰু তই মানে বিন্দাছ টোপনি মাৰি আছে নাকি? দেখছা না তাক মানে যোগা কাৰণে তাৰ খং। চব যি কি নহওক এতিয়া উঠছিহি ফাইনেলি। তো আমি ডাইৰেক্ট আপোনাক লগ পাইছোঁ গড়ভাঙা ৱাটাৰফলছত। তো লেটছ গ'। তো গাইজ যোৱাকালি যিহেতুকে আমাৰ এই কৰিশ্মা দুখনে বহুত কাম দিছে। আমি ঘৰৰ পৰা এই কৰিশ্মা দুখনৰ পৰা আহিছিলোঁ। এখন কৰিশ্মা আৰু এখন কৰিশ্মা, এখানে কিন্তু মোক বহুত কাম দিছে আৰু এখানো ঠিকেই আছে। লখৰাৰ পৰা ডাইৰেক্ট লেফ্ট টাৰ্ণ ল'লে মানে আপোনালোকে ভিতৰদি উঠি বেলেগ এখন ধুনীয়া পাহাৰ পাব। এতিয়া আমি পাহাৰতে আছোঁ। এইটোৱে মানে চেকিং হৈ আছে। চেকিং মানে এনেই আৰু নাম চাম লিখি আছে, সেইকাৰণে তাতে লিখি আছে, ইফালে লিখি আছে। আৰু আমি মানে যাম আৰু ওপৰলৈকে কি আছে কি নাই তাতে ৱাটাৰফলত চাম। বাকী আৰু গা গেলা পূৰা বিষাই আছে, মানে পূৰা ওখ ৰাস্তা থাকে, টেনশ্যন হৈ আছে। মানে আমি চাইকেল এই দূৰত থৈ আহিব লগা হৈছে। এই তাতে চাইকেল থৈছোঁ, মানে বেছি দূৰ নহয় আৰু। মই গাইছ আপোনালোক চাওক দেখাওক মানে কেনেকুৱা ওখ ৰাস্তা, সেইকাৰণে আমি চাইকেলখন তলত থৈ আহিব লগা হৈছোঁ। এনেই চাইকেল ঠেলাতে খালি মানে হাগামতে বাহিৰ অহা নে হৈছিল, ভৰি পূৰা বিষি আছে আৰু গাইছ। তো গাইছ ফেমিলি যদি চাইছোঁ কিমান তলৰ পৰা আমি উঠি আহিছোঁ। যদি মানে চাইকেলখন লৈ আহিলোঁ কেনে অৱস্থা, প্ৰায় 1.5 কিলোমিটাৰমান আহিলোঁ, আৰু বোলে 1.5 কিলোমিটাৰ মানে আছে ওপৰত বহি গৈছোঁ আৰু উপায় নাই গাইছ। বৰ কষ্ট আৰু আছে অলপ, যি কি নহওক মানে আমি আহোঁ বুলি কৈছোঁ, যামেই ওপৰলৈ যায় ৱাটাৰফলটোত কি আছে কি নাই গোটেইখিনি চাম। অলপ ভাগাত ধচি হৈ উপায় নাই। আপোনালোকে আহিব ৱাটাৰফলটোত। মানে এটা ভাল, যদি বাইক লৈ বহুত মানুহ আহি আছে, বাইক লৈ আহিলে আৰু মানে টেনশ্যন নাই। বাকী বাইক লৈ অহা মানুহবিলাক দাউৰি আছে, পূৰা ফেনে দাউৰি আছে, আমাক চাই আছে, লেহুন আৰু খোজকাঢ়ি আহিছে এনেকৈ কৈ আছে। তো আৰু কি কৰিবি, আহিবই লাগিব, যিহেতুকে আমি টাৰ্গেট দিছোঁ বোলে একেলগে আহাৰ। গতিকে একেলগে আৰু খোজকাঢ়ি হ'লেও আহি আছোঁ লাহে লাহে। Turning ấy kiểu khối này ăn thiệt. Wow, inge যাব লাগিব guys. কেনে লাগছি না? মজা ভাত ধৰা নাই। হা? মজা। সি এটা কি যে জছত কৈ থাকে, আজি ৰাতিপুৱা ইমান যোগে আছে, তাৰ মানে ভৰিত মালিচ লগাই দিছোঁ, তাৰপিছতহে সি শান্তি দিছে। সি আৰু কৈ আছে মানে এতিয়া এখিনি জেগা খোজকাঢ়ি আছে, তাৰ ফেফনি বাহিৰ হৈ আছে। মোৰতো ফেফনি বাহিৰ হৈছে, মইতো কমজৰি বুলি মই নিজে কওঁ, কিন্তু সিয়াৰ কিয় ফেফনি বাহিৰ হয় মোক খেতি লাগে। প্ৰায় 2 কিলোমিটাৰমান আহিলোঁ, এতিয়ালৈকে পাই নাই আৰু আছে বহুত। এটা ভাল লাগছে, বতাহটো বলি আছে হা, এই বতাহ কি কৰবি আৰু যিহেতুকে আহিছোঁ ওপৰলৈকে যাওঁ, চাওঁ ৱাটাৰফলটো। ইমান জেগা আছো, 6-7 কিলোমিটাৰ আছো ওপৰলৈকে বুলি আৰু অলপমান আছে, সেইখিনি জেগা আৰু কেনে যাওঁ।
তো গাইজ ফাইনেলি আমি আহি পালোঁ গড় ভাঙা ৱাটাৰফলছ মানে আমাৰ এটা প্ৰব্লেম হৈছিল আমি ৰিটাৰ্ণ হ'বাই হৈছিলোঁ প্ৰায় 2-2.5 কিলোমিটাৰমান খোজকাঢ়িছিলোঁ আমিও গম নাপাওঁ যে কি বুলি কয় সেইখিনি জেগা লখৰাৰ পৰা কিমান দূৰ মানে লখৰাৰ পৰা প্ৰায় সেই পাহাৰৰ মাজে মাজে প্ৰায় 24 কিলোমিটাৰমান হ'ব মানে আমি ভাবিছিলোঁ আৰু যে অলপ জেগা বেছি দূৰ নহয় বা 4-5 কিলোমিটাৰ হ'ব কিন্তু পুৰা 24 কিলোমিটাৰ তাৰপিছত আমি মানে ৰিটাৰ্ণ হ'বাই গৈছিলোঁ কিন্তু আমাক দাদা এজনে মানে তাতে লগ পালোঁ দাদা এজনে লৈ লাক এইখন গাড়ীতে আমি আহিছোঁ এওঁলোকে আমাক আনিছোঁ মানে বহুত দূৰৰ পৰা আহিছোঁ না সেইকাৰণে মানে আমি এনেই আৰু ৰিটাৰ্ণ হ'ব গৈছিলোঁ টাউনো আহি আছিল তাতে ক'লাক বোলে ক'ত যাবা আমাক ক'লাক বোলে আমি ক'লোঁ বোলে ৱাটাৰফল চাব যাম কিন্তু ওচৰ বুলি আহিছিলোঁ কিন্তু বহুত দূৰ আৰু আমি ক'লোঁ যে চাইকেল লৈ আহিছিলোঁ চাইকেলখন তলত থৈ আহিলোঁ টাউনত বেছি মানুহ অহা নাই সেইকাৰণে আৰু তলত আহি গ'লোঁ এতিয়া আৰু চাওক আপোনালোকৰ লুক চাওক ৱাটাৰফলত যিহেতুকে আমাৰ গুৱাহাটীতে ইমান ভাল ভাল ৱাটাৰফল আছে তো আমি ইমান দূৰত যাই পেলাই মানে ৱাটাৰফল চাই আহোঁ এইখনে গড় ভাঙা ৱাটাৰফল ধুনীয়া পৰিৱেশ কেনে লাগছি কষ্ট আপোনালোকৰ যদি লক্ষ্য ঠিকে থাকে তেতিয়াহ'লে কোনোবা নহয় কোনোবা আপোনাক সহায় কৰিবই চ' এইটো বস্তু আমি পাইছোঁ আজি আমি মানে ভবা নাছিলোঁ যে আমি যে আহি পাম কিন্তু যি কি নহওক কোনোবা দুধ পঠাইছে ফাইনেলি আমাক মানে টাউন হেল্প কৰিছে হেল্প কৰাৰ কাৰণে আমি আহি পাইছোঁ এতিয়া আৰু টাউন আমাক লৈ যাব বা শান্তি নহ'লে আমি আহিব নোৱাৰিলোঁ ৱাটাৰফলত বহুত ভাল লগা ভিউ গাইছ এইটো মাজত চাওক কেইটা মানে বেলেগ লুক উঠি আমাৰ ভাই কাপোৰ হালে আছে সেইবিলাক গা ধুব তো এইটোৱে কষ্টৰ ফল সদায় মিঠা হয় না নহয় কষ্টৰ ফল সদায় মিঠা কিন্তু গাইছ আমি দূৰত যাব লগা নাই ইমান ধুনীয়া ৱাটাৰফল এটা আছে ইয়াতে চাচোন দেখি দিছোন একবাৰ দেখি দি তো এইটো আমাৰ ৱাটাৰফল চাব পাৰে এইখিনি আহিছোঁ যদি তলক লগি নামি লওঁ এই বোলে গা ধুব মই চাওঁ গা ধুনা নুধো মোৰ অলপ মাতটো অলপ সেনে আনিছোঁ এইটোৱে আপোনালোকৰ গড় ভাঙা ৱাটাৰফল লুক মই মানে বেকত দেখি আছোঁ বহুত ভাল লাগিছে গাইজ বহুত কি ক'ম আৰু তো গাইজ বহুত ভাল লাগে আপোনালোকে আহিব আৰু ইয়াৰে দৃশ্য উপভোগ কৰিব মানে বেলেগ এটা ফিল পায় আৰু বাকী তো সেইফালে চাওক আপোনালোকে এটা লুক চাওক ধুনীয়া নাজাৰা আপোনালোকে দেখাবলৈ পাব এই চাওক পুৰা গোটেই পাহাৰ একেবাৰে ঠাণ্ডা বতাহ কেনে বতাহটো ভাল লাগিছে না মজা তো চাওক এইটো পাহাৰ অনলি পাহাৰৰ ভিতৰতে এইটো যি নিজৰা এই আমাৰ এখন ফটো উঠিছে তো গাইজ নিজৰাৰ পানী বৈ আছে এইফালে তাতে আমাৰ ভৰিটো নষ্ট হ'ব গাইজ বয়া বুলি ভৰিটো বিজি নহওক বহুত ভাল লাগিছে ফুল মস্তি গাইজ ফুল মস্তি এনজয় এতিয়া ল'ব লাগিব আমি এইফালে চাওঁ গাইজ আপোনালোকে গড় ভাঙা ৱাটাৰফলত আহিব চাওক দৃশ্য ধুনীয়া ধুনীয়া দৃশ্য বাকী ইয়াৰে এনজয় ইয়াতে পাব মই গ'লে মাত্ৰ অলপ বেছি আপুনি কালিৰ পৰা কষ্ট কৰি আছোঁ না সেইকাৰণে পুৰা গছ ফেন ঠেনে জেগাতে তো গাইজ আমি আৰু ৰিটাৰ্ণ হ'মে ইয়াতে মানে প্ৰায় 2টা বজালৈকে এণ্ট্ৰি আছিল তো 2টা বজাৰ পৰা এণ্ট্ৰি নাই মানে ইয়াতে ইলিভেণ্ট হাতীৰ অলপ ভয় থাকে ইয়াতে লিখা আছে পাহাৰীয়া জেগা চলি এনজয় কৰিছে আৰু বেলেগ নকৰিলেও চলি এনজয় কৰিছে ভাইটিহঁতে মানে ফটো উঠা আহিছে মানে চাবা ধৰে এই ধৰছোঁ পানী পৰিব ফটোটো মাৰি ল পৰি যাব নহ'লে ফটো মাৰি আছে গাইজ আপোনালোকে ইয়াতে পিকনিকৰ কাৰণে আহিব পাৰে আপোনালোকৰ ফেমিলিও লৈ যাব পাৰিব আৰু ফেমিলি লৈ আপোনালোকে ৰান্ধি তাৰপিছত ৰন্ধা বঢ়া কৰি বিন্দাছ খাই ল'ব পাৰিব বাকী আপোনালোকে কিন্তু ফেমিলি লৈ আহিলে গোটেই চিলিণ্ডাৰ বা খৰি আৰু বাকী যিবিলাক যা যোগাৰ লাগে ৰন্ধাৰ কাৰণে যিবিলাক যা যোগাৰ লাগে গোটেইখিনি আপোনালোকে
মানে হয়তো গুৱাহাটীৰ পৰা আনিব লাগিব, হয়তো আপোনালোকৰ ঘৰৰ পৰা আনিব লাগিব। তো মানুহবিলাক আহি আছে, আমিও দাদাহঁতক ৰখি আছোঁ। অলপ কিবা কৰি আছে, সেইকাৰণে দাদাহঁতক ৰখি আছোঁ। আপোনাৰ আগতে আইলিয়া যাওঁ না কি, নহ'লে আৰু বস্তু বেয়া হ'ব না। বিশ্বাস কৰিব না, ই মোক ফটো মই জিংকে মাৰিব যায়, সি মোক ফটো ন, কিন্তু মই তাক এনেকুৱা ধৰণে ফটো মাৰোঁ, সি ক'ব লাগিব বোলে সঁচাকৈ ৰাজুকা ফটো মাৰি দিছোঁ। গাইজ ইয়াৰ ইনষ্টাত যিমান ফটো আছে আৰু ৰিলছ যিমান আছে, কেনে হৈছে ক'বচোন? কেমেৰামেনটো কেনে হৈছে এইটো ক'ব, তাৰপিছত ক'ব গাইজ মোক। আৰু এই মেহুখা আৰু চেলিম ইমৰান আজাদ কি ভাল কৰি আছা, এইগিলা জাগাটা এইগিলা এনেকে জাগাটা কি ভাল কৰি থাকা ঘৰত, আকৌ ভাল ধুনীয়া ঘূৰিবিলাকে ঘৰ ফাৰ্মে যাওঁ, অলপ ঘূৰা ফুৰা কৰিব লাগে। তো গাইজ মোৰ অলপ মানে সৰু সুৰাকৈ অলপ ছাল গেলাক মানে এক্সিডেণ্ট বুলিও ক'ব পাৰি। বাকী মোৰ লগতে চাইকেলখন লৈ আহিলাক, মই মানে বেলেগত আহিলোঁ, বেলেগৰ গাড়ীত আহিলোঁ, চব বেয়াকৈ গৈছে এইখিনি। আৰু এই হাতখনত অলপ মানে এইখিনি এই দুইখিনি জেগাত মানে মোৰ অলপ ছাল গৈছে, এতিয়া বেছি নহয়, এইখিনি জেগাত অলপ আঁঠুৰ এখিনি বিশেষ কি বেয়া কৰে। বাকী আৰু বেলেগ ফটো নাই, বাকী চব ঠিকে থাকে আছে। বাকী অলপমান বেয়া লাগছে আৰু এতিয়া কালি আৰু মানে ঘৰকলৈকে যাব লাগিব, চাইকেল চলাই এতিয়া পাৰোঁ না নোৱাৰোঁ কোনো ৰিক্স নাই, চাই লওঁ, যদি পাৰোঁ যাম আৰু যদি নৰা এই আমাৰ ভাই কুবুলা মানে মোক দাঙি নিছে আৰু অলপ জেগা বেয়া বিষাইছিল, এতিয়া হ'ল বুলি আৰু তাৰমানে মানুহবিলাক চাইড নেদে হয় না, মানে বৰ বেয়া। বাকী আৰু চিন্তা কৰিব লগা একো নাই, চব ঠিকে থাকে আছে। এতিয়া অলপ মানে আজাৰ হৈছে, চাওঁ আৰু যদি মানে পাৰোঁ কালি আৰু চাইকেল চলাই যাম ঘৰলৈ। অ' হয় তাকেতো মই বিচাৰি পোৱা নাই, ভিতৰত যে আছে মই গম নাপাওঁ দেই। বাকী কি খবৰ? এই দিনটো বহুত কষ্ট হৈছে মোৰ, আজি অলপ এক্সিডেণ্ট হৈছে, পঢ়ছিলোঁ চলাই থাকাতে পৰি গৈছিলোঁ, পৰি যোৱাৰ পিছত আৰু ব্লগ বনাই আছোঁ না কি চাইকেল লৈ আহিছোঁ, দেখা নাই নেকি তই? চা নাই তই টাইম কিয় পাবি? আমাৰ গাঁৱৰে ল'ৰা মানে চিটি চেণ্টাৰত নিজা চব আছে, সেইখন কক ফাউণ্টেইন কেনে বিক্ৰী বাৰ্তা কেনে ঠিকে আছে না? আমাৰ গাঁৱৰে ল'ৰা আলতা বিমানী, এই 25 চুবাত ঘৰ, মানে ই ফোন কৰি আছিল আৰু যে একবাৰ আহিবি ফুৰিবা। মই সেইকাৰণে মানে সময়ে পোৱা নাছিলোঁ, কালিও মাতি আছিল কিন্তু কালি আহিব পৰা নাছিলোঁ, আজি আহি গ'লোঁ। ই চকলেট মানে বনাই আছে, চকলেট না আইচক্ৰীম মানে কিবা এটা বনাই আছে আৰু এতিয়া আইচক্ৰীম বনাব। বাকী চকলেট এইটো আমাৰ চক ফাউণ্টেইন হা ঠিকে আছে না? ল'ৰা আমাৰ আগবাঢ়িছোঁ, আমাৰ আকৌ চিটি চেণ্টাৰত এই আলতা বিমানী এই বস্তুটো বনাই আছে, কিনকে বনাই চাই লওঁ, তাৰমানে এই দেখাব আৰু কিনকে বনাই। আমি যে আইচক্ৰীম খাওঁ, এই আইচক্ৰীমত পেপা বুলি কয় না দি, তো পেপাটো হা কণ এই কেক বনা, এইটো কিহৰ এই পাউডাৰৰে কেক বা মানে এতে বনাইছো কালি মানে পাউডাৰ এতে বনাওঁ মানে গৰম মানে পেকিং কৰা আৰু বনাই পেলাই। অঁ আমাৰ গাঁৱত চলি চিটি চেণ্টাৰত আছে, গাই বেলেগক নাবি এতে খাবা আহিবি, আমাৰ গাঁৱত চলি আৰু চিনি পায়ো, কিন্তু কিছুমানে হয়তো চিনি নাপাব পাৰে। এই চকলেটটো আছে, এই চকলেটটো আমাৰ এইটো ডাৰ্ক চকলেটৰ পৰা বনাই, এইটো দাম কিমান মান হ'ব? 142 140 আৰু তোৰ দোকানৰ যিটো স্পেচিয়েল বস্তু এতিয়া আমাক খুৱাই ব্ৰাউনি উইথ আইচক্ৰীম উইথ হট চকলেট, ব্ৰাউনি উইথ আইচক্ৰীম যিটো মানে আটাইতকৈ মানে স্পেচিয়েল ইয়াৰ দোকানৰ, সেইটো আমাক খুৱাব দিছে। তাৰ কাৰণে ব্ৰাউনি উইথ আইচক্ৰীম উইথ চকলেট, তো এইকেইটা বনাই আছে মানে।
গাইজ যিহেতুকে স্পেচিয়েল বস্তুটো দিছে আমাক ৰিভিউ দিবা দিছে তাৰপিছত খাই লওঁ কেনেকুৱা লাগে কি কওঁ ভাই মজা এটা খাইছা একবাৰ তো খাইছা ঠাণ্ডাটো হ'বই না আইচক্ৰীম দিছে ঠাণ্ডা নহ'ব নেকি কেনে লাগছে কেনে আৰে কেকটোতো বেলেগ হ'ব খাই কেনে লাগে ভালটো লাগে ব্ৰাউনি উইথ আইচক্ৰীম উইথ হট চকলেট ত' সেইটো আমাক মানে খোৱালা মানে মোক এতিয়া ৰিভিউটো দিব দিছিল মই কিন্তু এই খাই নাছিলোঁ যে মিঠা ক'লে কি হ'ব ফাৰ্ষ্ট টাইম খালোঁ মানে এটা বেলেগ হৈছে আৰু কি বুলি কয় এতিয়া আগতে মই ধৰা আইচক্ৰীম খাইছোঁ বা কিবা খাইছোঁ চিনিত খালি জাষ্ট হেৰিটো পাই ঠাণ্ডাটো এতিয়া মানে গৰমো পাইছোঁ ঠাণ্ডাও পাইছোঁ মানে কেকৰো হেৰিটো পাইছোঁ সেই হিচাপে আৰু গোটেই মানে মিলি কওঁ মই মানে 10 আউট অফটো নাই 10 মই 10 দিমান আৰু 10 আউট অফটো নাই গম পাইছা নহয় तो फाइनली सब भाई যাওয়ার বহুত রাত্রি হল রাত্রে ভাই মাতিছিল আহিলোঁ বাকী আমাক ভালছে এটা মানে কেক খোৱালা মই নাম্বাৰ 10ৰ ভিতৰত 9 দিছোঁ এইটো তো ইয়াতে আহিলে হ'ল তো গাইজ ফাইনেলি ৰুম আহি পালোঁ আজি দিনটো একেবাৰে শুনিকে গৈছে মানে মোৰ এইফালে এই ইয়াতে মানে ছাল গৈছে আজি পৰি হ'লে বৰ বেয়াকৈ গৈছে তাৰপিছত বাকী অলপ দুখো হৈছে এতিয়াও দুখ পাইছোঁ যি কি নহওক মানে উপায় নাই দিনটো বেয়া দিনত বেয়া হ'বই আৰু ভাল দিন সেনেকৈ আহিব বাকী মই আছোঁ বৰ্তমানে আমাৰ ধনৰ ৰুমত এইটো ধন আমাৰ চুৰবৰীত ঘৰ মানে মই বেছিকৈ আহিলে আৰু ৰুমতে থকা যায় বাকী চাল ভাইটি সিয়াৰ পূৰা ফুল জছত আছে বৰ্তমান কৰি এতিয়া আমি যিহেতুকে আমাৰ ৰাইডটো আমাৰ দুটা লোকেশ্যন আছিল গতিকে আমি দুটা লোকেশ্যন ফাইনেলি ক্লিয়াৰ কৰিলোঁ এতিয়া আমি অহাকালি ৰিটাৰ্ণ হ'ম গতিকে আজিৰ ভিডিঅ'টো আপোনালোকে কেনে পায় আৰু যোৱাকালিৰ ভিডিঅ'টো কেনে পাইছে আপোনালোকে কমেণ্টত জনাব ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব জয় হিন্দ জয় অসম